এইবাৰ লক্ষী পূজাত মা লক্ষীৰ আশীৰ্বাদত আপোনালোকৰ ঘৰলৈ আহিব লক্ষী। হয়, আপুনি ঠিকেই শুনিছে। দক্ষিণ কামৰূপ বৈদিক সনাতন ধৰ্ম সমাজ মন্দিৰৰ নিৰ্মাণৰ সাহায্যতে বকো গান্ধী মৈদানত আয়োজন কৰা হৈছে অহা 16 অক্টোবৰ তাৰিখে এখন উপহাৰ কুপনৰ খেল। হয় শুভাকাংক্ষীসকল, যদি আপোনালোকে মাত্ৰ 100 টকা উক্ত সনাতন ধৰ্মৰ ব্ৰহ্ম সমাজৰ মন্দিৰৰ নামত আগবঢ়ায়, হয়তো সেই 100 টকাই আপোনাৰ জীৱনটো সলনি কৰি দিব পাৰে। হয় ৰাইজ, 4খনকৈ আল্ট্ৰা বাছ থকা লগতে ডাম্পাৰ, ট্ৰেক্টৰ, থাৰ, টয়োটা গ্লাঞ্জা, পিকআপ ভান আদিকে কৰি মুঠ 20টাকৈ উপহাৰেৰে পুৰস্কৃত কৰিব খোজা এই উক্ত খেলখনত বিচৰা হৈছে আপোনালোকৰ সহায় আৰু সহযোগিতা। আৰু আপোনালোকৰ সহায় সহযোগিতাই হয়তো এই উক্ত ব্ৰহ্ম ধৰ্ম সমাজৰ যি মন্দিৰ নিৰ্মাণৰ কাৰ্যসূচী, এই কাৰ্যসূচীত সফল ৰূপায়ণ হ'বলৈ সক্ষম হ'ব। হয় ৰাইজ, আপোনালোকৰ মাত্ৰ 100 টকা বৰঙণিৰে মন্দিৰ নিৰ্মাণো হ'ব, লগতে আপোনালোকৰ সপোনো পূৰণো হ'ব। আহকচোন আমি এই খেলখনত কি কি পুৰস্কাৰ ৰাখিছে এই ক্ষেত্ৰত আমি সম্পাদক মহাশয়ৰ পৰা কিছু তথ্য আহৰণ কৰোঁ। 6টা প্ৰাইজ, টোটাল আপোনাৰ 26টা আছে প্ৰাইজ। আৰু আপোনাৰ মেইন প্ৰাইজৰ ভিতৰত আছে আপোনাৰ বাছ 4খন হ'ব, আল্ট্ৰা বাছ 4খন দিছোঁ, 3খন উপহাৰ কুপনত, এখন আপোনাৰ বহীৰ নম্বৰত, বহী কুপনত দিছোঁ, বহী নম্বৰত হ'ব। আৰু লগতে থাৰ আছে, জেচিপি আছে, আপোনাৰ ডাম্পাৰ আছে, আৰু বাকী সৰু সুৰা যে 4চকীয়া বাহন যিবিলাক আছে, গ্লেঞ্জা আছে, থাৰটো আছে ক'লো আপোনাৰ। লগতে এখন এইবাৰ নতুন সংযোজন কৰা গৈছে, সেইটো হ'ল আপোনাৰ মেগা এক্সেল বুলি যে ট্ৰাক যিটো কয় আমাৰ ট্ৰাক ভাষাত কয়, সেইটো ট্ৰাকটো দিয়া গৈছে। আৰু গতিকে এতিয়া স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰক আৰু লাভ কৰক সোণালিকা ট্ৰেক্টৰ, যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব মহিন্দ্ৰা থাৰ, লগতে ডেকা বুঢ়া সকলোৰে মৰমৰ টয়োটা গ্লাঞ্জা। যিসকল সদায় ব্যক্তিসকলে বা মৰমৰ ৰাইজসকলে যদি আমাৰ উপহাৰ কুপন ল'ব ইচ্ছা কৰে, তেওঁলোকক এটা কথাই মই জনাওঁ যে আমি এইখন খেলখন দক্ষিণ কামৰূপ বৈদিক সনাতন ব্ৰহ্ম ধৰ্ম সমাজ মন্দিৰ নিৰ্মাণৰ সাহায্যতে অনুষ্ঠিত কৰিছোঁ। গতিকে যিসকলে আপোনাৰ 100 টকা দি বৰঙণি দি পেলাই সহায় কৰিব পাৰে, লগতে 100 টকাত আপোনাৰ ভাগ্য মুকলি কৰোঁ। কেৱল মাত্ৰ 100 টকাৰ বিনিময়তে আপুনি পাই যাব পাৰে এখন টাটা ডাম্পাৰ, জেচিবি আৰু লগতে 4খনকৈ আল্ট্ৰা বাছ। গতিকে পলম নকৰি এতিয়াই স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰক আৰু লাভ কৰক আপোনাৰ মন পচন্দৰ উপহাৰ কুপনৰ কপিটো। আৰু যদি আপোনালোকে বিক্ৰীৰ বাবে ওলাব বিচাৰিছে, তেনেহ'লে আপোনালোকে সেই একেটা নম্বৰতে যোগাযোগ কৰক আৰু আপোনালোকে বিক্ৰীৰ বাবে কুপন সংগ্ৰহ কৰক আৰু লাভ কৰক আপোনাৰ বাবে ৰৈ থকা এই